মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু মই কুইনে মই বৰ্তমান বহুত ভাল আছোঁ। আৰু আজি আমাৰ ডিগবৈত পৰিৱেশ জানেনে, ৰ'দ ইমান নাই কিন্তু গুপগুপীয়া বৰষুণ। সেয়াই আৰু ৰাতিপুৱা চাহকাপ লৈছোঁ। এয়া দেখিছেনে, দুইজনীয়ে এই শুকান চানা, চানপাপৰি, বিস্কুট, পৰঠা আৰু গাখীৰ চাহ। ইফালে মোৰ চাহ খোৱা লগৰী। আজি কিন্তু মই সত্যজিতৰ লগতে ৰুটি অলপ খাই মেলি থ'লোঁ দেই। এতিয়া আকৌ খাইছোঁ আৰু ভাবিছোঁ বহুত দিন মিনি ব্লগ দিয়া নাই, আজি অকণমান ষ্টাৰ্ট কৰোঁ। আৰু মোৰ লগত মইনো দিনটো কি কৰি থাকোঁ আপোনালোকে তাকে চাই দেই। ৰশ্মিও তাই কৰিবলগীয়াখিনি কাম কৰি আছে। আৰু এইপিনে চাহ খাই থাকোঁতে মই দালিও বনাইছিলোঁ। দালিটো আকৌ আজিকালি মোৰ ঔটেঙা দিবলৈ ভয় লাগে, ঔটেঙা যে হাতত পৰিছিলে। তো সেই ঔটেঙা দালি হৈ গ'ল, দেখাম দেই। আৰু মানে এয়া বেঙেনা দেখিছে নহয়, বেঙেনাটো মই কাট কৰি লৈছোঁ দেই। কাট কৰি পিনে মই দেখাই আছোঁ কি কাট কৰি পিনে এইবোৰ ৰচুন গুচোৱা আছে যে, এই কাঠবোৰত মই এনেকৈ ৰচুন ভৰাই দিম মানে এনেকৈ। এখন হাতে কৰিব দিগদাৰ হৈছে দেই, মই দেখাই আছোঁ ৰ'ব। কৰি লৈছোঁ এই কাঠ। মই প্ৰথমতে তেল সানি ল'ম, তেল সানি ল'লে বাকলিটো গুচাবলৈ ভাল হয়। কাঠটো ভালকৈ নাই হয়, অলপ ডাঙৰ ডাঙৰ। কাট কৰি পিনে আপোনালোকে পুৰোঁতে যে এনেকৈ ৰচুনৰ মানে ৰচুন এফুটা এফুটা ভৰাই দিবচোন, ইমান ভাল লাগে খাই নহয়। এই ভালকৈ কাঠটো নকৰো, এনেকৈ 3 ফুটামান ভৰাই দিম আৰু ল'ৰা ছোৱালীয়ে আকৌ ইমান ভাল নাপায় ন এইবোৰ বস্তু। আৰু মই ভাততে আলু দি দিছোঁ, সেয়া কৰিম আৰু দেখাইছোঁ। বইল দালি দেখিছেনে, কোমলীয়া ঔটেঙা দি একেবাৰে দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। এনেকুৱা বইল দালি খাই ভাল লাগে। আৰু এইফালে মই এনেকৈ চব্জিবোৰ কাটি ধুই থওঁ। এয়া ঢেকীয়া মানে ধুই মেলি থোৱা, যিহেতু মানে ঔটেঙা দালি বইল বনাইছোঁ। বেঙেনা আলু পূৰা পিটিকা কৰিম আৰু ঢেকীয়া আলু আৰু মাংস ভাজিম, কিন্তু ব্ৰইলাৰ মাংসহে আনিম দেই। সেয়া ভাজি খাম বুলি ভাবিছোঁ। স্কুল মানে অনাৰ আগে আগে এইখিনি আগবঢ়াই থৈ গ'লে মানে বহুত ইজি লাগে। আহি আৰু দ্বিতীয় যেতিয়া গা ধুব সোমাব, তেতিয়াই মই মানে বাকী চব্জি তব্জিখিনি বনাই লওঁ। আৰু ইয়াত মানে ৰ'দটো ইমান ৰাতিপুৱা দিয়া নাছিল, গুপগুপনি। এতিয়া কিন্তু ৰ'দ ওলাইছে। সেয়া আৰু অকণমান আজৰি হৈ লৈছোঁ। তাৰপৰা কেতিয়াবা এনেকৈ খাই ভাল লাগে ন। আৰু মানে মই অকণমান জিভাখন মোৰ অকণমান কি বুলি কয় যে কথা এষাৰ আছে দেই, কি কয় বাৰু, কিন্তু মাছ মাংস খাই ভাল পাই যে কিবা কথা কয়। আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। মই এনেকুৱা মানে মাছ মাংস হ'লে খাই ভাল পাওঁ। সেয়া ওলাইছোঁ দেই। আহি পিনে সেইপিনে কৈছোঁ নহয়, মাংস এইপিনে অৰ্ডাৰটো দি গৈছোঁ, যাওঁতে লৈ যাম। আৰু ৰ'দটো অকণমান কমিছে যদিও গৰম আছে দেই। এয়া ল'ৰাক লৈ মেলি আহোঁগৈ আৰু এতিয়া। এই আৰু ডিউটি মোৰ এনেকৈ দুপৰীয়াৰ পৰা ডিউটিখিনি আৰম্ভ হৈ যায়। ল'ৰাক স্কুলৰ পৰা আনি ড্ৰেছ চেছ চেঞ্জ কৰিলোঁ, তাক গা ধুবৰ কাৰণে বাথৰুমত সোমোৱালোঁ। ডিউটি পিনে পানী নেপেলাবা দেই, বেছি পানী নেখেলিবা, মাতটো ভাঙি গৈছে। নকৰিবা কণীটো। তাৰপিছত এতিয়া মই তাৰ ইউনিফৰ্মখিনি মেচিনত দি এইফালে মাংস লৈ আনিছিলোঁ যে, পিঁয়াজ আলু কাটোঁ আৰু ঢেকীয়াৰ লগত মাংস ভাজোঁ আৰু হেৰি কৰোঁ, কি বুলি কয়, বেঙেনাটো পুৰোঁ। আৰু এতিয়া মেচিনত কাপোৰখিনি দি দিলোঁ। মই মানে অহালে বাট চাই আছিলোঁ। কালি ৰাতি অলপ কাপোৰ ধুই দিলোঁ যে, বেছি নাছে, ৰাতিপুৱা গা ধোৱাখিনি আছিলে, সেইখিনি কৰি মেলি লওঁ। এতিয়াৰ পৰা ঠাহনি নাই, এতিয়া পূৰা ডিউটি আৰু দেই। ইমান দেৰি হেৰি নহয় দেই, বেঙেনাটো পুৰিবলৈ দি দিছোঁ। আৰু লগতে এটা বিলাহী, বেঙেনা বিলাহী আলু পিটিকা খাই ভাল লাগে। এইখিনি কৰি লৈ পেলাই গা ধোৱালৈকে মাংস চাংস এইখিনিও ৰেডি কৰি লওঁ। যিহেতু মই ৰচুন গুচাই মেলি থৈ দিওঁ, মানে কিছুমান কাম কৰি দিলে খুব জল্দি জল্দি হৈ যায়। এতিয়া উলিয়াই লওঁ, ঢেকীয়া উলিয়াই থোৱা আছে, অকল আলু পিঁয়াজ কাটিব আছে, আদা ৰচুনখিনি খুন্দিব আছে। মাংসটো এইটো সেয়া গৰম পানীয়ে ধুই ল'ম আৰু বেছি সময় নালাগিব। আৰু মাংসটো ভাজোঁতে যিমান সময় লাগে সিমানখিনি। আৰু এইফালে মাংস ৰেডি, বেঙেনা পুৰিব দিছোঁ। আৰু খালি মই এতিয়া কৰি লওঁ কামখিনি। আজিকালি আকৌ ছোৱালীজনী আলু খাই মাছ মাংস খাব নিবিচাৰে ইমান, সেইকাৰণে মই মাংসত বেয়া পালেও আলুটো দিবইলগীয়া হয়। আৰু উপায় নাই, ল'ৰা ছোৱালী ভাল লগা বেয়া লগা মতেতো বনাব লাগিব ন। আমাৰ ভাল লগা বেয়া লগা হৈ থাকিব। মই পিছে চবৰে পচন্দই বনাওঁ দে, এনেকুৱা নহয় যে ল'ৰা ছোৱালীৰ কাৰণে নিজৰ পচন্দখিনিকো আওকাণ কৰোঁ। চবৰে এটা এটা লাইফ, চবেই নিজৰ ভাল লগা বেয়া লগাখিনি কৰিয়ে গৈ থাকিব লাগে। এয়া অহাৰ পিছত খিনি আগতে কৰি থ'লে হয়, কিন্তু মাংসটো অনা নাছিলোঁ যে, সোমাই মেলি থাকিব পালে কি কৈছিলোঁ বেয়াহে পাওঁ। ওলাই কৰি গৈ কামখিনিত বিজি হৈ থাকিব পালে ভাল লাগে। সোমাই থাকিলে নানা ধৰণৰ চিন্তা আহি থাকে, যি টি ভাৱ আহি থাকে। আৰু মানুহৰ চিন্তা কেতিয়াও নিজৰ কাৰণে ভাল নহয় দেই। চিন্তাটো বেয়া বস্তুৱেই।
চিন্তাই মানুহক শেষ কৰি দিয়ে মানে। সেইকাৰণে একো চিন্তা নকৰোঁ। হ'বলগীয়া চিন্তা কিন্তু হ'বই। এপাক কৰি লওঁ। আগতে মই এনেকৈ মিক্সিত পিচি মেলি থৈছিলোঁ। পূৰা পিচি নামমাত্ৰ মিঠাতেল আৰু হালধি দি থ'লে যে আপুনি 10 দিনমানলৈকেতো ধুনীয়াকৈ থ'ব পাৰি। মই চিচাৰ বৈয়ামত ভৰাই থৈছিলোঁ। আজিকালি নকৰোঁ, ডাইৰেক্ট পিচি মেলিয়ে দিওঁ আৰু। কেৰাহীত তেল অকণমান দি দিওঁ। ঢেকীয়া লগত ভাজিলে অকণমান তেল সৰহকৈ লাগে বাৰু দেই, কিন্তু ঢেকীয়াৰ লগত খোৱাৰ মজা। আৰু এনেকুৱা বাৰিষা দিনত ঢেকীয়াবোৰ ওলাই খাই ভাল লাগে। এতিয়া টাউনৰ ঢেকীয়া বিকিব নে ক'ৰ পৰা বুটলি আনিছে নাজানো আৰু। বেয়াকেনো কেলৈ ভাবোঁ, ভালকৈ ভাবোঁচোন ন, ভাল জেগাৰ পৰাই বুটলি আনিছে বুলি। যিকোনো বস্তু খাওঁতে লওঁতে ভালভাৱে ভাবি ল'লে ঠিকেই। যদি যি টি মনত ভাৱ আনি লওঁ নহয়, হজম নহয়। সেইকাৰণে গৰম এটা কিন্তু উঠিছে দেই। কিন্তু আজি মোৰ ওচৰত ডাঙৰ পিঁয়াজ নাই। পিঁয়াজখিনি অকণমান সৰু চাইজৰ, সৰু পিঁয়াজবোৰ মানে চব্জিৰ কাৰণে ভাল, এনেই ভাল নহয়। টিক হাতখন ধুই দিব লাগে নহয়। আজি কিন্তু হেৰি বনাম যে, হেৰি নাই কৰে গৰম মছলা। আনকালে মই হেৰিৰ লগতে পিচি দিওঁ মানে, কি বুলি কয়, সেইটোৰ লগত। তেনেকৈ লৈ লওঁ দেই, ষ্টেণ্ডটো উলিয়াই দিব মন নাই যোৱা। হেৰিৰ লগত পিচি দিওঁ, আদা ৰচুনৰ লগতে গৰম মছলা অকণমান। আজি এইবোৰ কৰি ঢেকীয়া দিলে, ঢেকীয়াত গৰম মছলা সোৱাদটো ভাল নালাগিব নহয়। যিটো সোৱাদ যেনেকৈ ভাল লাগে সেনেকৈ খাই ভাল লাগে, হয় নাই? মোৰ মানুহজনেতো গৰম মছলা ভালেই নাপায়। মোৰ বৰ ভাল পোৱাৰ ভিতৰত নহয়, কিন্তু এই আৰু খাচী মাংসতটো আৰু গৰম মছলা সোৱাদটো নহ'লে ভাল নালাগে ন। এনেকৈ গৰম উঠিছে দেই, পানী খাই থাকিব লাগিব। পানী নাখালে সোনকালে বনাই কৰি লওঁ। এতিয়া এয়া পিঁয়াজ দি দিলোঁ। যিহেতু ঢেকীয়া দিম সেইকাৰণে পিঁয়াজ ইমান বেছি দিয়া নাই। আমাৰ যেনেকৈ নৰ্মেলকৈ খায় আৰু লগে মই সেয়া নিমখ দি দিলোঁ। এইখিনি নিমখখিনি, পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব নহয়, তাৰপিছতে মই হালধি দিম। এয়া হালধি দি দিম। এই মাংসটো দিয়াৰ লগে লগে, আজি মই আদা ৰচুনটো তেলত নিদিলোঁৱে, পাহৰিয়ে থাকিলোঁ। আদা ৰচুন পাহৰিছিলোঁ যে, এয়া হাতেই দি দিছোঁ আৰু দেই। হাতখন ধোৱা হাত নহয়, একো নহয়। এয়া আজৰি হ'লোঁ দেই। আমাৰ দিটোৱে খালে। আৰু আমাৰ ঘৰত ৰ'দ দিলে বুলি নহয়, দেৰি একে অৱস্থা। মোৰ অৱস্থা দেখিছে নহয়। এইখিনি আধা, এইখিনি যোৱাকালিৰ আছিলে মানে পিছবেলা ধোৱা। আজি এইখিনি শুকাইছে, ইমানখিনি হৈছে, আকৌ ইমানেই আছে। ডেইলি মানে এনেকৈয়ে ওলাই দম। এই আৰু মেচিনটো যে দাম উচলি গৈছে দেই। এইফালে আমাৰ ৰশ্মিয়ে ফোন কৰি আছে। আৰু মোৰ আটাইতকৈ বেয়া পোৱা কামটো হৈছে এইটো। ভাল পোৱা কাম বুলিবলৈ হ'লেও নহ'ল মানে, এই যে কাপোৰ জাপি আকৌ জেগাই থোৱাখিনি খুব অশান্তিকৰ হয় দেই। তাই ধুনীয়াকৈ জাপি দিয়ে, মই আকৌ জেগাই আৰু তাই মানে জপাত এক্সপাৰ্ট দেই। কি ধুনীয়াকৈ সমানকৈ জাপিব। ইমান ধুনীয়াকৈ প্লেন কৰিলোঁ, মানে ঔটেঙা দালি খাম, ঢেকীয়া মাংস ভাজি খাম। সেই ঔটেঙা দালিটো ধুনীয়াই হৈছে দেই। এইপিনে বনাইছোঁ, এইটো ল'লে মোলৈ আছে বেঙেনা, বিলাহী, আলু পিটিকা। কিন্তু ভাতৰ অৱস্থা চাগে, এয়া ভাত দেৰি গ'ল, উপায় নাই। আকৌ মাংসটো আনিব আছে, মই আনিছোঁ বহ। তাৰপিছত এই আৰু মাংসখিনিও ঠিক হ'ল, কিন্তু হেৰিয়ত তেল বেছিকৈ লাগে। মই বেছি দিছিলোঁ, কিন্তু সেইটোও কম হৈ গ'ল। মাংসও আজি ইমান ভাল নহ'ল। যিটো মানে ভাবিছিলোঁ এনেকৈ খাম বুলি, সেনেকুৱা আজি একো নহ'ল দেই। তথাপিও হৈ যায় কেতিয়াবা ন, সদায়তো আৰু পাৰফেক্ট নহয় ন বস্তুবোৰ। আৰু কোনো ৰান্ধনীয়ে যে বেয়া বনাওঁ বুলি যে নবনায়। এই কেতিয়াবা যে মানুহবোৰে যে খুদ ধৰে, এই নিমখ বেছি হ'ল, হালধি বেছি হ'ল, এই নিমখ কম হ'ল, হালধি কম হ'ল, এইবোৰ যে কয়, মই খুব বেয়া পাওঁ। কাৰণ কোনো ৰান্ধনীয়ে নিবিচাৰে নহয় যে মই বেয়া বনাইছোঁ, কোনোবাই বদনাম গাওক, কিবা গাওক। সকলোৱে ভালকৈ বনাব বিচাৰে। তাৰ মাজতো হৈ যায় কেতিয়াবা ন, সেইটো যে কেতিয়াও ৰান্ধনীক খুদ ধৰিব নাপায়। মই খুদ ধৰিলেও বেয়া পাওঁ, আৰু বেলেগে সেই কোৱা মানুহজনকে মই বেয়া পাওঁ, মানে লাগিলে যোনেই নহওক দেই। কি টেষ্টি।
এতিয়া যিটো খোৱালোঁ তাক খোৱালোঁ এটা ভিডিঅ' দিছোঁ দেখিব। তাক মই সৰুৰ পৰা প্ৰাৰ্থনা গাই মৰি আছোঁ আৰু বৰমাই আদিকে গাই দিওঁ, সি শুই যায় নিজে কয়। আজিও এনেকুৱা এনেকৈ গাই দিলোঁ, পিঠি চুঠি মোহাৰি দিব লাগে, শুই যায়। এদিন দুদিন আৰু নুশুৱে, সৰু ল'ৰা ছোৱালী দিয়কচোন আৰু সদায় ক'ত মন কৰিব, সেইটো মই এক্সকিউজো কৰি ইমান লাগি নাথাকোঁ। কিন্তু মেক্সিমাম মানে তাক সেই প্ৰাৰ্থনা গাই দিলে হৈ যায়, সি শুই যায়। আৰু ইয়াত বৰষুণ আহিছে আৰু ধুনীয়া ধুনীয়া বতাহ। মই খিৰিকীলৈ চাই পিনে বতাহৰ ফিল লৈছোঁ। আৰু আপোনালোকেও চাব দেই, আমাৰ ইয়াত মানে বতাহ বৰষুণ জাক পূৰা আহি গৈছে। গৰমৰ পিছত যেতিয়া ঠাণ্ডা বতাহ জাক দি বৰষুণ জাক আহে, কি মজা দেখিছে নহয়। এয়া পূৰা এনেকুৱা হৈ আছে দেই। স্কাৰ্টটো লৰিছে, এইবোৰ যে মোৰ চব জ্বলি গৈছিলে, এইবোৰ ৰ'দত লাহে লাহে কৰিছোঁ। আৰু এইজোপা চাওকচোন, এইজোপা ইমান ধুনীয়াকৈ ফুলিছে। দেই ছোৱালীক এবাৰ টিউশ্যন লৈ যাওঁ। সেয়া আইমন ওলাইছে, কিন্তু বাহিৰত বৰষুণ পূৰা আন্ধাৰ কৰি থৈছে। বৰষুণ এজাক দি গ'ল, আকৌ দিব চাগে দেই। মই ইয়াক থৈ মেলি আহোঁ। আৰু এইখিনি সময় মোৰ আৰু ডিউটি আৰম্ভ হ'ল। স্কুলত প্ৰগ্ৰাম আছে যে, সেইকাৰণে নিউ মাৰ্কেট পালোঁহি দেই সত্যজিত অহাৰ পিছত। আৰু বৰষুণ দিলে যে ঠাণ্ডা হৈ গ'ল পৰিৱেশটো, দেখাইছোঁ ৰাতিৰ পৰিৱেশ। এই ইয়াতে লৈ লওঁ আৰু ছাতি গাড়ীত থলোঁ। এতিয়া বৰষুণৰ কাৰণে এই আংকলৰ দোকানত সোমালোঁ, আৰু লগে লগে ল'ৰাকে ক্ৰক্স লাগে দেই। চাইকেল চলাই থাকোঁতে সি মানে এইবোৰ ব্ৰেক মাৰোঁতে কৰি দিয়ে যে, এৰি গৈছিলে এতিয়া।